নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে অহা 12 জুলাই তাৰিখে আমাৰ ডিএলএড এন্ট্ৰেন্সৰ যেটো পিইটি এক্সাম হয় অৰ্থাৎ প্ৰি এন্ট্ৰেন্স যেটো টেষ্ট হয় হেতু অনুষ্ঠিত হ'বলৈ গৈ আছে তো তাৰ কাৰণে কিন্তু বহুত বেছি দিন আমাৰ হাতত নাই হয় নহয় সো 12 জুলাই আমাৰ টাৰ্গেট হয় আৰু এই 12 জুলাইৰ আগত আমি গোটেই সম্পূৰ্ণ সিলেবাসটো কিন্তু কভাৰ কৰিব লাগিব অৰ্থাৎ শেষ কৰিব লাগিব আৰু যদিহে আপোনালোকে ভাবিছে যে আসাম কেৰিয়াৰ পইণ্টৰ পৰা সম্পূৰ্ণ গাইডেন্স লব বিচাৰে দেন তেতিয়া হলে only 599 rupees আপোনালোকে এই আমাৰ ডিএলএডৰ কোৰ্সটো এতিয়া এনৰোল কৰিব পাৰে ইয়াত আমি সম্পূৰ্ণ ডেইলি 4টাকৈ ক্লাস কৰিম ঠিক আছে ডেইলি 4টাকৈ লাইভ ক্লাস হৈ আছে অলৰেডি তাৰ লগতে এই সম্পূৰ্ণ সিলেবাসটো কভাৰ কৰাই দিম এক্সামৰ আগত ওকে ইয়াত আপোনালোকে কমপ্লিট সিলেবাস পাব এক্সাম ওৰিয়েন্টেড যিখিনি কোৱেশ্চন পেপাৰ বেস কোৱেশ্চন আছে সেইখিনি পাব তাৰ লগতে মক টেষ্ট পিডিএফ ফাইল গোটেইখিনি বস্তু अवेलेबल পাই যাব আৰু যদিহে only পিডিএফ টো আপোনালোকে বিচাৰিছে গোটেইখিনি সাবজেক্ট ওয়াইজ বেলেগ বেলেগ পিডিএফ থাকিব সো সেই পিডিএফ টোৰ প্ৰাইস হ'ব 299 rupees ঠিক আছে আৰু এইখিনি যদি আপোনালোকে লব বিচাৰিছে দেন এই নাম্বাৰটোত এবাৰ আমাক WhatsAppত মেছেজ দিয়ক 9678914511 ঠিক আছে এই কোৰ্সটোৰ প্ৰাইস আপোনালোকৰ কিমান থাকিব 599 তাত আপোনালোকৰ গোটেইখিনি ইনক্লুড হ'ব ওকে সো আজি এটো এটা বিশেষ ৰিজনিংৰ ক্লাস হয় ইয়াত আমি কেইটামান মোস্ট ইম্পৰ্টেন্ট ৰিজনিংৰ কোৱেশ্চন শিকিম তাৰ লগতে শৰ্ট ট্ৰিক শিকি যাম ওকে ফাৰ্স্ট কোৱেশ্চনটো চাওক কি কৈছে ফাৰ্স্ট কোৱেশ্চনটোত কৈছে ওডোমিটাৰ এণ্ড মাইলেজ is compass and question mark বুলি কৈছে ওডোমিটাৰ আৰু মাইলেজ যদি সম্পৰ্কিত হয় তেতিয়া হলে কম্পাস আৰু তলৰ কোনটো অপচন শুদ্ধ হ'ব এতিয়া এই কোৱেশ্চনটো এনে ধৰণেও কিন্তু পৰীক্ষাত আহে যে ওডোমিটাৰৰ সম্পৰ্ক যদি মাইলেজৰ হৈতে আছে তেন্তে কম্পাসৰ সম্পৰ্ক তলৰ কোনটো অপচনৰ হৈতে থাকিব এতিয়া আমি অপচনখিনি যদি ভালকে চাও ডাইৰেকশন অৰ্থাৎ দিশ আছে ইনজেকশন অৰ্থাৎ বেজি আছে জ্যামিতি আছে আৰু স্পিড অৰ্থাৎ গতি আছে তো এটা কথা ভালকে মন কৰিব ওডোমিটাৰ কোড থাকে আমি যদি চাও গাড়ী মটৰ বাইক এবিলাকত কি থাকে ওডোমিটাৰ থাকে আৰু ওডোমিটাৰত আমি কি চাও মাইলেজ বা স্পিডটো চাও হয় নহয় মাইলেজ কিমান দি আছে গাড়ীখনে হেতু আমি দেখা পাও এতিয়া আমি যদি চাও কম্পাসটো আমি কোড ব্যৱহাৰ কৰো সো আমি কম কম্পাস আমি দিশ যাবলৈ ব্যৱহাৰ কৰো তো কি হৈ যাবগে অপচন এ হৈ যাব আমাৰ কারেক্ট আনসার ঠিক আছে আগৰ দিনৰ যিবিলাক নাবিক আছিলে তেওঁলোকে সেই সময়তটো কি নাছিলে আজিকালি তো ফোনতে কম্পাস বিলাক থাকে হয় নহয় কিন্তু সেই সময়ত কি নাছিলে ফোন নাছিলে যাৰ কাৰণে তেওঁলোকে এনে ধৰণৰ এটা কি কৰিছিলে হৰু কম্পাস থাকে যত কি থাকে ওপৰ ফালে এনেকে নৰ্থ তাৰ পিছত কি থাকে সাউথ তাৰ পিছত এইফালে ইষ্ট ওকে ওয়েস্ট এনেকে ধৰণে লিখা থাকে ওকে এই বস্তুখিনি থাকে তো এনেকুৱা ধৰণৰ কম্পাস কি হয় আগৰ দিনত আছিলে ঠিক আছে নৰ্থ এফালে নৰ্থ যদি থাকে এফালে সাউথ থাকিব ঠিক আছে তাৰ পিছত এইফালে ইষ্ট থাকিব হয় নহয় ইষ্ট পূব পশ্চিম উত্তৰ দক্ষিণ এনে ধৰণে কি থাকে আমাৰ কম্পাসটো থাকে ঠিক আছে আমাৰ হেতু বেসিক্যালি কথা নহয় আমি জানিব লাগে যে আমাৰ কি হ'ব যদি ওডোমিটাৰ মাইলেজৰ হৈতে সম্পৰ্কিত হয় দেন তেতিয়া হলে কি হ'ব কম্পাসটো দিশৰ হৈতে সম্পৰ্কিত হ'ব নেক্সট 2 নম্বৰ কোৱেশ্চনত কি কৈছে ভালকে চাওক হৰিশ্ৰী সমান যদি জেঠি হয় তেতিয়া হলে স্তন্যপায়ী সমান কি হ'ব ওকে ৰেপটাইল ইজ ইকুৱেল লিজাৰ্ড দেন মেমেলছ ইজ ইকুৱেল কোৱেশ্চন মাৰ্ক বুলি কৈছে এতিয়া হৰিশ্ৰী আৰু জেঠিৰ মাজৰ সম্পৰ্কটো কি আমি যদি ভালদৰে চাও যে যেটো জেঠি আছে বা লিজাৰ্ড আছে এটো কি হয় এটা ৰেপটাইল হয় অৰ্থাৎ সৰীসৃপ প্ৰাণী হয় ঠিক আছে এতিয়া আমাক ইয়াত উঠিছে স্তন্যপায়ী মানে কি হয় যিবিলাক জীৱই পোৱালি জন্ম দিয়ে কণী পৰা বিলাকক বেলেগ কয় ঠিক আছে যিবিলাক জীৱই পোৱালি জন্ম দিয়ে বা মাকৰ গাখীৰ খাই জীয়াই থাকে সেইবিলাকক স্তন্যপায়ী বুলি কয় এতিয়া ইয়াৰ ভিতৰত যদি আমি চাও কোনটো শুদ্ধ হ'ব আছে আমাক তিমি দিয়া আছে ভাটো হাঁপ আৰু পৰুৱা ভাটো হ'ব নোৱাৰে ভাটো এটা পক্ষী হয় কণী পাৰে হাপেও কণী পাৰে পৰুৱাও কণী পাৰে বাট কি হৈ যাবগে তিমিটো কি হৈ যাবগে আমাৰ স্তন্যপায়ী প্ৰাণী তো অপচন এ হৈ যাব কারেক্ট আনসার ঠিক আছে তিমিটো আমি এটা মাছ বুলিহে পাইছো এতিয়াতো সকলোৱে কোৱেশ্চন কৰিব যে তিমিটো মাছহে হয় বাট তিমি মাছ হলে পানীত থাকিলেও কি হয় ই মৎস্য শ্ৰেণীত নপৰে ই স্তন্যপায়ী শ্ৰেণীত পৰে অৰ্থাৎ যেটো তিমি মাছ আছে সেই তিমি মাছে পোৱালি জন্ম দিয়ে ঠিক আছে এটো আপোনালোকে সদায় মনত ৰাখি থব ওকে এতিয়া আমি আগবাঢ়িম আমাৰ নেক্সট কোৱেশ্চনটোলে ওকে নেক্সট কোৱেশ্চনটোলে আগবাঢ়ো নেক্সট কোৱেশ্চনত কৈছে চাওক snake is related to his then duck is related to question mark যদি হাপৰ সম্পৰ্ক হিছৰ হৈতে আছে তেতিয়ালে হাঁহৰ সম্পৰ্ক কাৰ হৈতে থাকিব এতিয়া ইয়াত অলপ ভালকে ধ্যান দিব snake আৰু his ইয়াৰ মাজৰ সম্পৰ্কটো কি হয়নো সো এটো যদি আমি ভালদৰে অধ্যয়ন কৰিছো দেন আমি গম পাম যে কি হাপৰ যেটো সাউন্ড হয় হাপে যেনেকুৱা সাউন্ড কৰে বা শব্দ উৎপন্ন কৰে হেতু হিজ বুলি কোৱা হয় এতিয়া হাঁহে কেনেকুৱা ধৰণৰ শব্দ যদি উৎপন্ন কৰে চাও ক্ৰুক হ'ব নোৱাৰে ক্ৰুক কাউৰীয়ে কৰে হুট এটো নহয় কোৱাক হ'ব আমাৰ কারেক্ট আনসার ওকে
কোৱাক হৈ যাব আনসাৰ হাঁহৰ সৈতে সম্পৰ্ক কাৰ আছে কোৱাকৰ আছে অৰ্থাৎ হাঁহৰ যিটো সাউন্ড বা যিটো শব্দ সেইটো কি হয় কোৱাক ওকে নেক্সট 4 নম্বৰ প্ৰশ্নটোত কি কৈছে ডলাৰ ইজ ৰিলেটেড টু USA তেতিয়াহলে ইয়েন ইজ ৰিলেটেড টু হোৱাট ঠিক আছে ডলাৰৰ সম্পৰ্ক যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আছে তেতিয়াহলে ইয়েনৰ সম্পৰ্ক কাৰ সৈতে থাকিব তো আমি ডলাৰ সকলোৱে শুনিছো আৰু বৰ্তমান সময়ত এইটো বহুতে এটা চৰ্চিত বিষয় হয় নহয় মুদ্ৰাৰ লগত জড়িত বস্তু তো ডলাৰটো কি হয় এটা মুদ্ৰা হয় আৰু এই মুদ্ৰাটো এই কাৰেন্সিটো কৰ হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ হয় এতিয়া আমি যদি ভালদৰে চাও ইয়েন এটো এটা মুদ্ৰা হয় এই ইয়েনটো এতিয়া কৰ মুদ্ৰা হয় ভাৰতৰ হ'ব নোৱাৰে ভাৰতৰটো কি হয় ভাৰতৰটো আমি জানো টকা তাৰ পিছতে জাপান তো আমাৰ অপচন বি টোৱে হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে জাপানৰ যিটো মুদ্ৰা হেতুৱে হৈছে ইয়েন ওকে বুজি পাইছো সো এইটো আছিল কোৱেশ্চন এনে ধৰণৰ এনালজি কোৱেশ্চন বিলাক আহে এইবিলাকক কোৱা হয় এনালজি কোৱেশ্চন আৰু আমাৰ এপত এনে ধৰণৰ এনালজি ওয়াইজ বা টপিক ওয়াইজ প্ৰত্যেকটো ক্লাস কৰা হ'ব নেক্সট 5 নম্বৰ কোৱেশ্চন court 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 is related to badminton then arena is related to what ঠিক আছে কোৰ্টৰ সম্পৰ্ক যদি বেডমিন্টনৰ সৈতে আছে এৰেনাৰ সম্পৰ্ক কাৰ সৈতে থাকিব তো এই কোৱেশ্চনটোৰ আনসাৰ কি হ'ব টেনিস নে হকি নে বক্সিং নে মল্লযুঁজ হ'ব এতিয়া এটা কথা ভালকে চাব কোৰ্ট আৰু এৰেনাৰ মাজত কোৰ্ট আৰু বেডমিন্টনৰ মাজত সম্পৰ্ক কি আছে তো আমি যদি চাও বেডমিন্টন যে যিটো খেল আছে সেই খেলটো যত খেলে যত বেডমিন্টন খেলা হয় হেতু কোৱা হয় কোৰ্ট ওকে এতিয়া এৰেনা ওকে এৰেনা যত খেলা হয় মানে যত খেলা হেতু জায়গাটোক এৰেনা বুলি কয় তো এৰেনা খেলা মানে কি খেল খেলা হয় এৰেনাত টেনিস খেল হকি খেল বক্সিং নে মল্লযুঁজ ওকে তো আমি যদি চাও এটো হ'ব অপচন ডি ৰেসলিং ঠিক আছে এৰেনাত কি খেলা হয় মল্লযুঁজ বা ৰেসলিং খেলা হয় বুজি পাইছো সকলে দেন আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কৈছে arrange the following words as per order in the dictionary অভিধানত ক্ৰম অনুসৰি তলত দিয়া শব্দবোৰ হাজি উলিওৱা ঠিক আছে হাজি লওক বুলি কৈছে ইয়াতে ওয়ার্ড কিটা দিছে সিল্ড সিলিকন সিলিকেট আৰু সিল্কেন এতিয়া এই গুটেই কিটা ওয়ার্ডতে কি আছে আমি যদি ভালদৰে লক্ষ্য কৰো এস আছে হয়নে এছৰ পিছত যদি চাও গুটেই কিটাতে আই আছে এস আই আছে দেন আৰু গুটেই কিটাতে যদি চাও এল গুটেই কিটাতে আছে মানে কি এস আই এল তিনি চাৰিটা ওয়ার্ডতে আছে তো এস আই এল যদি চাৰিটাতে আছে আমি ইহতক কব নোৱাৰো কোনটো ফাৰ্ষ্টত আহিব কোনটো সেকেন্ডত আহিব বা কোনটো থাৰ্ড বা কোনটো ফোৰ্থত আহিব তো এলৰ পিছত আমি চেক কৰো এলৰ পিছত ইয়াত আছে টি ইয়াত আছে আই ইয়াতো আছে আই আৰু ইয়াত আছে কে হল এতিয়া টি আই আই আৰু কে ইহতৰ ভিতৰত যদি আমি চাও আই টো আগত আহিব কিন্তু তাতো এটা কন্ডিশন আহি গল যে দুটা আই আছে ইয়াত আই থকা ওয়ার্ড কেটা আছে দুটা আছে তেতিয়া আইৰ পিছত আমি চাম আইৰ পিছত ইয়াত আছে কি সি আছে ওকে আৰু ইয়াতো আছে সি ঠিক আছে তাৰ পিছত আকৌ চাম ডাবল যেহেতু সি আহি গল তাৰ পিছতো আকৌ চেক কৰিম সিৰ পিছত ইয়াত আছে ও আৰু সিৰ পিছত ইয়াত আছে এ তো এতিয়া ও আৰু এৰ ভিতৰত যদি আমি চাও এ থকাটো ফাৰ্ষ্টত আহি যাবগে ঠিক আছে তো 3 নম্বৰ কত আহি গল আমাৰ ফাৰ্ষ্টত দেন 2 নম্বৰ আহি যাবগে তাৰ পিছত আহি যাবগে কে থকাটো অৰ্থাৎ 4 3 2 4 তাৰ পিছত কি আহি যাবগে 1 আহি যাব ওকে 3 2 4 1 এটোৱে হ'ব আমাৰ আনসাৰ অপচন ডি হৈ যাবগে কারেক্ট আনসাৰ সকলে বুজি পাইছে অপচন কি হৈ যাব আমাৰ ডি ঠিক আছে আগবাঢ়ো আমি এতিয়া নেক্সট কোৱেশ্চনটোলে আমাৰ ডিকশনাৰী অৰ্ডাৰ কোৱেশ্চনবিলাক এনেকুৱা ধৰণৰে থাকে নেক্সট 7 নম্বৰ কোৱেশ্চন কৈছে from the given alternative words select the word which can be formed using the letters of the given word কি কৈছে তলৰ প্ৰদত্ত বৈকল্পিক শব্দবোৰৰ পৰা প্ৰদত্ত শব্দটোৰ আখৰবোৰ ব্যৱহাৰ কৰি গঠন কৰিব পৰা শব্দটো বাছনি কৰক ইয়াত এটা ওয়ার্ড দিছে ভালকে লক্ষ্য কৰক ট্ৰেডিশনেল মানে টি আৰ এ ডি আই টি আই ও এন এ এল ট্ৰেডিশনেল এই শব্দটোৰ পৰা যিমানখিনি লেটাৰ্স আছে সেই লেটাৰ্সখিনি ব্যৱহাৰ কৰি তলৰ কোনটো শব্দ গঠন কৰিব পাৰি ঠিক আছে তলৰ কোনটো শব্দ গঠন কৰিব পাৰি আমাক সুধিছে তো এতিয়া ইয়াত আমি কেনেকে চেক কৰিম ইয়াত অপচনখিনি এটা এটাকে চাব লাগিব অপচনখিনিত যদি ভালদৰে চাই ইয়াত এন আছে হৈ গল এ আছে টি আছে আই আছে ও আছে এন ইয়াত দুটা আহি গল ইয়াততো আৰু এন নাই সো আমি প্ৰথম ওয়াৰ্ডটো গঠন কৰিব নোৱাৰো কেলে নোৱাৰিলো কাৰণটো কলোৱে ইয়াত দুটা এন থকাৰ কাৰণে আমি প্ৰথমটো ওয়াৰ্ডটো গঠন কৰিব নোৱাৰিলো এতিয়া আকৌ চাম আকৌ যদি চাও আৰ এটো আৰ আছে আই এটো এ আছে
এইটো D, এইটো D, এইটো I, এইটো I, এইটো O, এইটো O. তো আমাৰ অপশ্যন ডি ৰেডিঅ'টো আমি গঠন কৰিব পাৰিম। নেক্সট আমি যদি চাওঁ এনিমেল, আৰু চোৱাৰ দৰকাৰ নাই হলেও মই কৈ দিছো, এনিমেল যদি চাওঁ এম থকাৰ কাৰণে আমি গঠন কৰিব নোৱাৰিম। চাওক ইয়াত ক'তো এম নাই। দেন ডাৰ্টি যদি আমি চাওঁ, ডাৰ্টিত ৱাই আছে, ৱাই থকাৰ কাৰণে আমি গঠন কৰিব নোৱাৰিম। বুজি পাইছো? তো এটাই শব্দ গঠন কৰিব পাৰিম, সেইটো হৈছে আমাৰ ৰেডিঅ'। ওকে, বুজি পাইছে সকলোৱে? দেন আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনত এটা সিৰিজ দিয়া আছে, এইটো কোৱা হয় লেটাৰ সিৰিজ। ওকে, এইখিনিক লেটাৰ সিৰিজ বুলি কয়। লেটাৰ সিৰিজটো কেনেকৈ আগবাঢ়িছে চাওক, PON RQP TSR VUT। এতিয়া তাৰ পিছত কি আহিব আমি উলিয়াব লাগে। এতিয়া লেটাৰ্স খিনি কেনেকৈ আগবাঢ়িছে এইটো ভালকে চাব। PON, নেক্সট আছে RQP, তাৰপিছত আছে TSR, আৰু তাৰপিছত আছে VUT। ওকে, এতিয়া অলপ ভালদৰে ধ্যান দিয়ক দেই। ইয়াতে চাওক P টো আহে 16 নম্বৰত, ইয়াতে O টো আহে 15 নম্বৰত, N আহে 14 নম্বৰত, ঠিক আছে। R আহে 18 নম্বৰত, Q আহে 17 নম্বৰত, P আহে 16 নম্বৰত, T আহে 20 নম্বৰত, S আহে 19 নম্বৰত, R আহে 18 নম্বৰত। ওকে, V আহে 22ত, U আহে 21ত, আৰু T আহে 20ত। তো গোটেই কেইটাতে যদি ভালদৰে ধ্যান দিয়ে, 16 পৰা 15 -1, 15 পৰা 14 -1, 18 পৰা 17 -1, 17 পৰা 16 -1, 20 পৰা 19 -1, 19 পৰা 18 -1, 22 পৰা 21 -1, 21 পৰা 20 -1, গোটেই কেইটাতে কি হৈছে -1 হৈছে। এতিয়া নেক্সট আমি কি বহুৱাম সেইটো চেক কৰিবৰ কাৰণে ফাৰ্স্ট যিকেইটা লেটাৰ্স আছে এইকেইটা অলপ ভাল ধ্যান দিয়ক। 16, তাৰপিছত 18, 20, 22, অলপ মাথাত আহিছে নাই বস্তু এটা, যে 16ৰ পিছত কি হৈছে 18 হৈছে, 2 বাঢ়িছে, 18ৰ পিছত 20 হৈছে, 2 বাঢ়িছে, 20ৰ পিছত 22 হৈছে, 2 বাঢ়িছে, এতিয়া 22ৰ পিছত কি হ'ব 23, 24 হৈ যাবগে। ওকে, এইটো 24 হৈ যাব। এতিয়া 24ৰ পৰা এক বিয়োগ কৰিলে এইটো হৈ যাব 23, 23ৰ পৰা এক বিয়োগ কৰিলে এইটো হৈ যাবগে 22। তো 24 নম্বৰত আহে X, 23 নম্বৰত আহে W, আৰু 22 নম্বৰত আহে V। X W V আমাৰ আনসাৰ হ'ব X W V। এইটো হ'ব আমাৰ শুদ্ধতৰ অপশ্যন চি। ইয়াত W W হৈ আছে, কি হ'ব X W V, অপশ্যন চি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। ঠিক আছে, টাইপিং কৰোঁতে W W হৈ গ'লগে, বাট কি হৈ যাবগে X W V, এইটোৱে আমাৰ আনসাৰ হয়। এতিয়া আমি বুজি পাইছো কেনেকৈ পেটাৰ্ণটো ফলো হৈছে। সো এনেধৰণে আমি কি কৰিব পাৰো, ৰিজনিঙৰ কুৱেশ্যনবিলাক সলভ কৰিব পাৰো। আই হোপ সকলোৰে ক্লাছটো ভাল লাগিব। বহুত দীঘলীয়া এটা ক্লাছ অনা নাই, আমি এনেকৈ আগন্তুক আৰু বেলেগ বেলেগ টপিকৰ ওপৰত ক্লাছবিলাক আনি থাকিম। সো আপোনালোকে আসাম কেৰিয়াৰ পইণ্ট এপ, যিটো আমাৰ ইউটিউব চেনেল আছে, সেইটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, আৰু যদিহে আপোনালোকে DLED কোৰ্সটো ল'ম বুলি ভাবিছে, দেন তেতিয়াহ'লে আমাক কণ্টেক্ট কৰক। এইটো আমাৰ নাম্বাৰ হয়, ইয়াত হোৱাটছআপ কৰক বা কল কৰি এই DLED কোৰ্সটোৰ সবিশেষ জানি ল'ব পাৰিব। ঠিক আছে, তো আজি ক্লাছটো চোৱাৰ কাৰণে ধন্যবাদ।